মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিঘাই বিঘাই মাটি ভূমি ওলাই আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। হিচাপ নোহোৱা হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি সম্পত্তিৰ তালিকা, আৰু সেই সম্পত্তিৰ তালিকা দেখিলে আপোনালোকৰ চকু কপালত উঠিব। ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো যে ৰঙিয়াত কি ধৰণে শ শ বিঘা মাটি বেদখল কৰি ৰাখিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, আৰু গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰঙিয়াত 85 বিঘা চৰকাৰী ভূমি জলাশয়ৰ ভূমি বেদখল কৰি ৰাখিছে। প্ৰশ্ন উত্থাপন হয়, চৰকাৰী জলাশয়ৰ ভূমিৰ প্ৰতি কিয় চকু, আৰু জলাশয়ৰ ভূমিতে কেৱল চকু দিয়ে নেকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই? কাৰণ কি বুন্দাজানত জলাশয় পুতি তেওঁৰ বাসগৃহলৈ যোৱা পথ নিৰ্মাণ কৰা হৈছে বুলিও অভিযোগ উত্থাপন উঠিছিল। আৰু তাৰ পাছত কেৱল জলাশয়ৰ ভূমিয়ে নহয়, কেৱল জলাশয়ৰ ভূমিতে চকু নিদিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চৰকাৰী ভূমিৰ পৰা আৰম্ভ কৰি ব্যৱসায়িক প্ৰতিষ্ঠান সকলোতে চকু। আৰু শুনি আচৰিত হ'ব যিহেতু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছিল তেওঁ কংগ্ৰেছত থাকোঁতে বেয়া কাম কৰিছে, কিন্তু বিজেপিলৈ অহাৰ পাছত কোনো ধৰণৰ বেয়া কাম কৰা নাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বেয়া কাম কৰিছে নাই সেয়া তেওঁ জানে, কিন্তু বিজেপিলৈ অহাৰ পাছত আলাদিনৰ চাকি লাভ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, আৰু মন্ত্ৰিত্ব লাভ কৰাৰ এটা বছৰৰ ভিতৰতেই নামে বেনামে সম্পত্তি গঢ়ি লৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু এতিয়া আমি আপোনালোকক দেখুৱাম যে প্ৰথমতে এটি দৃশ্য দেখুৱাই ল'ম। মোৰ পাছফালে আপোনালোকে দেখা পাব, এয়া বিধায়ক আৱাস, এয়া দিছপুৰ, এয়া বিধায়ক আৱাস মোৰ পাছফালে। মাজত কেৱল এই পথছোৱা, আৰু এই পথছোৱা পাৰ হৈ বিধায়ক আৱাসৰ পাছফালে মাত্ৰ 20 মিটাৰ নিলগত মোৰ পাছফালে আপোনালোকে দেখা পাইছে এই বৃহৎ অট্টালিকা, আৰু এই অট্টালিকাটোৰ মালিক কোন আপোনালোকে জানেনে? এই অট্টালিকাটোৰ মালিক হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আৰু কেৱল কোৱা কথা নহয়, ইয়াৰ সম্পূৰ্ণৰূপে তথ্য পাতি কোৱা কথা। আপোনালোকক দেখুৱাইছো এই অট্টালিকা, বৃহৎ অট্টালিকা, টাৱাৰ বুলি কোৱা হয় যি অট্টালিকা, আৰু এই অট্টালিকাৰ মালিক হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই অট্টালিকা কেতিয়া ক্ৰয় কৰিছিল সেই সকলো তথ্য আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে চাব পাৰে এইখন জমাবন্দী মোৰ হাতত আছে, কেমেৰা পাৰ্চন দিব্যই দেখুৱাব, হাতত আছে এইখন জমাবন্দী আপোনালোকে দেখা পাইছে। দালাল বুলি পৰিচিত এজন লোকৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ভূমি ক্ৰয় কৰিছে। প্ৰায় 3 কঠামান ভূমি আছে এইখিনিত। দালাল ৰূপী এজন মানুহৰ পৰা এই ভূমি ক্ৰয় কৰিছে। অভিযোগ উত্থাপন হৈছে প্ৰায় 15 কোটি টকাত এই ভূমি ক্ৰয় কৰা বুলি অভিযোগ উত্থাপন হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ভূমি ক্ৰয় কৰিছে, য'ত নিৰ্মাণ হৈছে সুউচ্চ অট্টালিকা। আপোনালোকে দেখা পাইছে 3 ষ্টাৰ হোটেল, 3 তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হৈছে ইয়াতে। আৰু আপোনালোকে দেখা পাইছে বহুজাতিক প্ৰতিষ্ঠানৰ কেইবাটাও ইয়াতে কাৰ্যালয় আছে, কেইবাটাও বিপণী আছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা 2022 চনত তেওঁ মন্ত্ৰিত্ব লাভ কৰিছিল, আৰু 2022 চনত মন্ত্ৰিত্ব লাভ কৰাৰ পাছত 2023 চনত তেওঁ নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়া আৰম্ভ কৰে, আৰু প্ৰতিদিনে বিঘাই বিঘাই ভূমি ওলাই আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বা তেওঁৰ পত্নী জুলি ডেকা বৰুৱাৰ নামত। দেখুৱাইছো এই দৃশ্য, ভালকৈ চাই লওক। বিশেষকৈ চৰকাৰ অহাৰ পাছত আপোনালোকৰ যে আৰ্থিক অৱস্থা সেয়া উন্নত হৈছে নে নাই মই নাজানো, কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অৱস্থা, কাৰণ কি তেওঁলোকেতো কৰিবই লাগিব ন, কাৰণ মন্ত্ৰিত্ব আজি আছে কাইলৈ নাই, মন্ত্ৰিত্ব গ'লে তেওঁলোকে কি কৰিব? মোৰ কাষতে আপোনালোকে দেখা পাব এয়া এজন ফুচকা দোকানী। তেওঁলোকক আমি সুধিম যে তেওঁলোকৰ কিমান উন্নতি হৈছে, সুধি লওঁচোন সাধাৰণ মানুহক, আৰু তাৰ পাছত আমি যাম আন এটা বিষয়ে। পানীপুৰি बेचते हैं, कितना आपका डेवलप हुआ है? हाँ, गुवाहाटी में माटी उड़ी खरीद लिया? क्यों नहीं खरीदा? एक दुकान से 6 जन चल रहा है, 6,400 रुपये मिलता है। एक दुकान से 6 आदमी चल रहा है, 2 बहन। अच्छा, एक दुकान से 6 आदमी चल रहे हो, माटी उड़ी नहीं खरीदा, बिल्डिंग विल्डिंग नहीं खरीदा? कैसे खरीदेगा, पैसा कहाँ है? पैसा नहीं है। अच्छा, যিয়েই নহওক, এয়া হ'ল সাধাৰণ মানুহৰ কি অৱস্থা আমি আপোনালোকক দেখুৱাইছো। আনহাতে মন্ত্ৰীৰ এয়া আপোনালোকে দেখা পাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সেয়া অট্টালিকা। 2023 চনৰ 26 এপ্ৰিলত ক্ৰয় কৰিছে তেওঁ এই ভূমি, প্ৰায় 3 কঠা ভূমি বুলি কোৱা হৈছে এইখিনিতে, যদিও মই নিজে হিচাপ নিকাচ কৰা নাই, কিন্তু মোৰ হাতত সেয়া তথ্য আছে, আৰু সেই তথ্য ইতিমধ্যে ফাদিল হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰামেশ্বৰ তালুকদাৰ, হয়, এয়া মোৰ হাতত থকা এয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যিখন জমাবন্দী, সেয়া জমাবন্দীৰ নথি আমি আপোনালোকক দেখুৱাইছো। ৰামেশ্বৰ তালুকদাৰ নামৰ এজন দালালৰ পৰা এই ভূমি ক্ৰয় কৰাৰ তথ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। সেয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সুউচ্চ অট্টালিকা দিছপুৰৰ গাতে লাগি আছে। আৰম্ভণি হৈছে তেওঁৰ বিৰুদ্ধে যি
সম্পত্তি সম্পত্তিৰ পাহাৰ সেই সম্পত্তি পাহাৰ তাতে যি তথ্যবোৰ ওলাবলৈ আৰম্ভ কৰিছে ক'ত আছো চকু নাই তেওঁলোকৰ ক'বলৈও লাজ লাগে আচলতে এনেকুৱা বিষয়বোৰ ৰাজ সাহায্য দুগ্ধ পামৰ নামত 50 লাখ টকাৰ ৰাজ সাহায্য তেওঁৰ পত্নীয়ে লাভ কৰিছে আৰু তাৰ পাছত মুখ্যমন্ত্ৰীও কৈছে তেওঁলোক আজি মন্ত্ৰী আছে কাইলৈ নাই কেনেকৈ চলিব মন্ত্ৰিত্ব গলে কিন্তু তাৰ পাছত ওলাই আছে এটাৰ পাছত আন এটা সম্পত্তিৰ যি তথ্য সেয়া ওলাই আছে ৰঙিয়াত তেওঁ একেদিনাই প্ৰায় 36 বিঘা ভূমি তেওঁ ক্ৰয় কৰা তথ্য ইতিমধ্যে আহি পৰিছে ৰঙিয়াত তেওঁ ক্ৰয় কৰিছিল ম্যাদী পট্টা সেয়া 36 বিঘা ভূমি আৰু তাৰ পাছত প্ৰায় 85 বিঘা ভূমি তেওঁ চৰকাৰী জলা শ্ৰেণীৰ ভূমি তেওঁ বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে কিন্তু কিছু তথ্য দিব খুজিছো আপোনালোকক যি তথ্য যদি মই আপোনালোক দিওঁ আপোনালোকৰ চকু কপালত উঠিব এইজন জয়ন্ত মল্ল বৰুৱা 2011 চনত তেওঁ দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা 2011 চনত তেওঁ আৰ্থিক যি অৱস্থা সেয়া মাত্ৰ তেওঁ পত্নী আৰু তেওঁৰ দুয়োগৰাকীৰ লগ লাগি মাত্ৰ 5 লাখ মান টকাহে আছিল আৰু 2011 চনত সেই 5 লাখ টকা ক'ৰ পৰা কৈছে এইখিনি কথাখিনি শপতনামা যেহেতু 2011 চনত নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হৈছিল 2011 চনৰ নিৰ্বাচনী শপতনামাতে সেই কথা উল্লেখ কৰিছে আৰু তাৰ পাছত লাহেকৈ তেওঁ লাভ কৰিলে আলাদিনৰ চাকি প্ৰতি বছৰে তেওঁৰ আয় বৃদ্ধি হৈ গৈ থাকিল আৰু বিজেপিত যোগদানৰ পাছত মন্ত্ৰিত্ব লাভ কৰাৰ পাছত তেওঁ যি অৱস্থা আৰ্থিক উন্নয়ন হাৰ অস্বাভাৱিক আৰ্থিক উন্নয়নৰ হাৰে হৈছে কিন্তু কেলেংকাৰীৰ মূল বুলি অৰ্থবিজ্ঞানে ক'ব খোজে অস্বাভাৱিকভাৱে সকলোৰ উন্নয়ন হয় হ'ব পাৰে কিন্তু তাৰ এটা হাৰ আছে কিন্তু যেতিয়া অস্বাভাৱিক হাৰত বৃদ্ধি হ'ব আপোনাৰ উন্নয়ন বা অৰ্থনৈতিক অৱস্থা তেতিয়াই প্ৰশ্নৰ অৱতাৰণা হয় পৰৱৰ্তী পৰ্যায়ত তেওঁ যেহেতু 2011 চনত তেওঁ নিৰ্বাচনত জয়ী হৈছিল 2016 চনত তেওঁ বিজেপিৰ পৰা তেওঁ টিকট নাপালে 2021 চনত তেওঁ পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে তেওঁ বিধায়ক হল 2021 চনৰ নিৰ্বাচনতো তেওঁৰ যেহেতু মই ইতিমধ্যে কৈছো দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁ পত্নী জুলি ডেকা বৰুৱাৰ 2021 চনৰ নিৰ্বাচনী শপতনামাত দুয়োগৰাকীৰে মুঠ সম্পত্তিৰ পৰিমাণ হলগৈ 2 কোটি টকা মন্ত্ৰিত্ব তেওঁ লাভ কৰিলে 2022 চনত আৰু 2023 চনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এয়া হল আপোনালোকৰ সন্মুখত দেখুৱাইছো এয়া হল সম্পত্তি বিভিন্ন তেওঁ পডকাষ্টত বা ইণ্টাৰভিউত কয় তেওঁ যে সা সম্পত্তিৰ প্ৰতি তেওঁ লোভ মোহ নাই মুখ্যমন্ত্ৰীও কয় আজি মন্ত্ৰিত্ব আছে কাইলৈ নাথাকিলে কেনেকৈ খাব গতিকে ৰাজ সাহায্যৰ পৰা আৰম্ভ কৰি সকলোতে কেৱল লুণ্ঠন আৰু লুণ্ঠন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আজি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইমান সম্পত্তি ইমান টকা ক'ত পালে এনে ধৰণৰ সম্পত্তি ক্ৰয় কৰিবৰ কাৰণে সেয়া প্ৰশ্নৰ বিষয় অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছে যেহেতু জল জীৱন মিছনৰ নামত বৃহৎ পৰিমাণৰ কমিছন লোৱাৰ অভিযোগ উত্থাপন কৰিছে এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে 10% যদি কমিছন লোৱা হৈছিল তেতিয়াহ'লে 28,000 টকাৰ কাম ইতিমধ্যে হৈ গৈছে বিল আদায় দিয়া হোৱা বুলি তেওঁ কৈছে আৰু তাৰে 10% যদি কমিছন হয় তেতিয়াহ'লে প্ৰায় 1800 কোটি টকা কমিছন লাভ কৰিছে ৰাজনৈতিক নেতাসকলে তাৰে ভাগ নেকি সেই প্ৰশ্নতে উত্থাপন হৈছে নহলে নামে বেনামে সম্পত্তি গঢ়াৰ এই আলাদিনৰ চাকি ৰাজনৈতিক নেতাসকলে মন্ত্ৰীসকলে ক'ত লাভ কৰে সেয়া কিন্তু এক আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু সেই জল জীৱন মিছনৰ যি দুৰ্নীতিৰ কমিছন সেই কমিছন যদি 5% হয় তেতিয়াহ'লে 1400 কোটি টকা ৰাজনৈতিক নেতাসকলে কেলেংকাৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে তাৰে ভাগ নেকি এই মোৰ পাছফালে থকা এইবোৰ সম্পত্তি নিশ্চয়কৈ প্ৰশ্নৰ উত্থাপন হয় ইয়াতে ৰাজ্যৰ ব্যাগুম আয়কৰ বিভাগ আছে ৰাজ্যৰ ব্যাগুম তদন্তকাৰী সংস্থা আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ সিএম ভিজিলেন্স কুক আছে মুখ্যমন্ত্ৰী তদাৰকী কুক আছে মুখ্যমন্ত্ৰী তদাৰকী কুকে কক নাইবা আপোনালোকে আয়কৰ বিভাগে কক নাইবা এনফোৰ্সমেন্ট ডাইৰেক্টৰে কক
এই বিয়াগুম চৰকাৰী বিভাগ থকাৰ পাছতো এই সম্পত্তিবোৰৰ ওপৰত বা তেওঁলোকৰ চকুত ধূলি দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেনেকৈ এইদৰে পাহাৰ সম্পত্তি মাত্ৰ কেইদিনমানৰ ভিতৰতে গঢ়ি তুলিব পাৰে সেয়া কিন্তু এই মুহূৰ্তৰ এক আটাইতকৈ ডাঙৰ প্ৰশ্ন। তাৰ জবাবদিহি কোনে কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক? ৰাজ্যজুৰিৰ প্ৰতিবাদ হৈছে, প্ৰশ্ন উত্থাপন হৈছে, দাবী উত্থাপন হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ পৰা তেওঁক বহিষ্কাৰ কৰিব লাগে আৰু এই সম্পত্তিৰ বিৰুদ্ধে এক উচিত আৰু ব্যাপক তদন্ত হ'ব লাগে বুলি ইতিমধ্যে দাবী উত্থাপন হৈছে। কিন্তু প্ৰশ্ন আকৌ তাতে উত্থাপন হয়, মেকুৰীৰ ডিঙিত টিলিঙা কোনে আৰিব? মেকুৰীৰ ডিঙিত টিলিঙা কোনে আৰিব সেই প্ৰশ্ন উত্থাপন হয়। নহ'লে নামে বেনামে মাত্ৰ এবছৰৰ ভিতৰত 2022 চনত মন্ত্ৰীত্ব লাভ কৰিছিল আৰু 2023 চনৰ এয়া হ'ল সম্পত্তি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আপোনালোকে চাই লওক দিছপুৰৰ গাতে লাগি থকা কোটি কোটি টকীয়া এই সম্পত্তি। আমি আপোনালোকক কৈছোঁ যে মানুহৰ আৰ্থিক উন্নয়ন হ'ব পাৰে সেয়া অস্বাভাৱিক একো নাই। যেতিয়া 2000% বৃদ্ধি পায় তেতিয়াতকৈ নিশ্চয়কৈ প্ৰশ্ন উত্থাপন হ'ব। 2011 চনত দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল এইসকল মন্ত্ৰী। 2011 চনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁ প্ৰতি দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল। আৰু 2025 চন, এতিয়া 2025 চনত কিমান কোটি টকাৰ তেওঁৰ সম্পত্তি সেয়া হয়তো তেওঁ বাহিৰে আৰু কোনেও নাজানিব। কাৰণ যিখিনি তথ্য আমি লাভ কৰিছোঁ সেই তথ্য অনুসৰিয়েই কেইবা শ কোটি টকাৰ সম্পত্তি ইতিমধ্যে তেওঁৰ সম্পত্তিৰ তথ্য ইতিমধ্যে আমি লাভ কৰিছোঁ। সেয়া হ'ল নামত থকা সম্পত্তিৰ তথ্য আৰু বেনামত থকা সম্পত্তিৰ তথ্য কোনে হিচাপ কৰিব? গতিকে সমগ্ৰ বিষয়টোৰ এক নিশ্চয়কৈ তদন্তৰ প্ৰয়োজন আছে। বহুত সাধাৰণ মানুহ আছে ইয়াক হ'ল, তেওঁলোকে বহু কষ্টৰে জীৱন নিৰ্বাহ কৰি আছে। কিছু সংখ্যক যদি মই কথা পাতোঁ, অকণমান ৰখিব, মই বেলেগ এটা কথা ক'ম। এয়া আচলতে ভয়, মানুহৰ ভয়। কাৰণ কি বৰ্তমান কোনো লোকে মুখ খুলিব নোৱাৰে, তেওঁলোকক ৰোষত পৰিব। এয়া হ'ল ভয়, এয়া হ'ল যি ধৰণে তেওঁলোকে ৰাইজক আতংকিত ৰাখিছে, যিদৰে ভয়ৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ প্ৰতিফলন এয়া আমি আপোনালোকক দেখুৱাইছোঁ। পুনৰ কিছু দেখুৱাই ল'ম এইখিনিতে। আপোনালোকে ভালকৈ এই অট্টালিকাটো মন কৰক, এই অট্টালিকাটো আপোনালোকে ভালকৈ মন কৰক। 3 ষ্টাৰ হোটেল ইয়াতে নিৰ্মাণ কৰা হৈছে। কৈলাশ ৰেচিডেঞ্চি নামেৰে তেওঁৰ পিতৃৰ নামত এই হোটেল তেওঁ নিৰ্মাণ কৰিছে। আৰু এই মাটিডোখৰ 2023 চনৰ 26 এপ্ৰিলতে তেওঁৰ নামত নামজাৰি হৈছে, অৰ্থাৎ তেওঁৰ পত্নীৰ নামত নামজাৰি হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই সম্পত্তি আমি আপোনালোকক দেখুৱাই আছোঁ, সেয়া আপোনালোকে মন কৰিছে। আমি আপোনালোকক কেৱল এইখিনিয়ে নহয়, আপোনালোকে তেওঁৰ গোটেই ইতিহাস আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ 2011 চনৰ পৰা 2025 চনৰ এই যি যাত্ৰা, অৰ্থনৈতিক কেলেংকাৰী যি যাত্ৰা, সেই যাত্ৰা আমি আপোনালোকৰ আগত আজি দাঙি ধৰিম। কিন্তু পুনৰ প্ৰশ্ন হয়, মেকুৰীৰ ডিঙিত কোনে টিলিঙা আৰিব? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে তদন্ত হ'বনে? কেনেকৈ আলাদিনৰ চাকি লাভ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, তাৰ উত্তৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিবনে? যিগৰাকী ব্যক্তিয়ে কয় তেওঁ কংগ্ৰেছত থাকোঁতে বেয়া কাম কৰিছিল, দলৰ হৈ বেয়া কাম কৰিছিল, বিজেপিত যোগদানৰ পিছত তেওঁ বুকুত হাত থৈ হেনো ক'ব পাৰে যে তেওঁ কোনো ধৰণৰ বেয়া কাম কৰা নাই, সেইগৰাকী ব্যক্তিৰ সেয়া সম্পত্তিৰ তালিকা আমি আপোনালোকক দেখুৱাই দিছোঁ। আৰু কেৱল ইয়াতেই সমাপ্ত হোৱা নাই। যেতিয়াই তথ্য আহি আছে, ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আজি ক্ৰছ কাৰেণ্টৰ হাতত তথ্য আহি পৰিছে, সেই সকলো তথ্য আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি ধৰণে তেওঁ সোঁৱে বাৱে সম্পত্তিৰ পাহাৰ গঢ়ি লৈছে সেয়া আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু সেয়া দিছপুৰৰ গাতে লাগি থকা যি অট্টালিকা তাৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ এইখিনিতে। আৰু আপোনালোকক ক'ব খুজিছোঁ যে ৰঙিয়াতো ইতিমধ্যে বিঘাই বিঘাই মাটি ওলাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। কিমান মাটি ৰাজ্যজুৰি ক'ত ক'ত ওলাই আছে সেয়া কিন্তু হয়তো কোনেও ক'ব নোৱাৰে। নামত থকা কিছু মাটিৰ যি তালিকা, যি তথ্য সেয়া আমি আপোনালোকক কেৱল দি আছোঁ। বেনামীভাৱে তেওঁ কিমান সম্পত্তিৰ পাহাৰ গঢ়িছে সেয়া ইতিমধ্যে পোহৰলৈ অহা নাই। আৰু সেই বিষয়টো হয়তো তেওঁৱেই হয়তো তেওঁ অৱগত হ'ব। এইখিনি আমি আপোনালোকক ক'ব খুজিছোঁ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী JNB এগ্ৰ একুৱা প্ৰাইভেট লিমিটেডে দুগ্ধ পামৰ ৰাজসাহায্যৰ নামত 50 লাখ টকা তেওঁলোকে লৈছে। চৰকাৰী ৰাজসাহায্যৰ ধন তেওঁলোকে গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় আজি মন্ত্ৰী আছে কাইলৈ নাই, কেনেকৈ চলিব? এগৰাকী মন্ত্ৰীয়ে কিমান টকা তেওঁ পেঞ্চন লাভ কৰে সেয়া আপোনালোক সকলো অৱগত। লাখ টকালৈকে তেওঁলোকে পেঞ্চন লাভ কৰে। কিন্তু মুখ্যমন্ত্ৰীয়ে টুলুঙা মন্তব্যৰে সেই সকলো কথা তেওঁ এৰাই চলিব খোজে যে আজি মন্ত্ৰীত্ব আছে কাইলৈ নাই, কেনেকৈ চলিব?
বিজেপিৰ যিসকল জয়ন্ত মল্ল বৰুৱাৰ IT সেলৰ কিছু সদস্য আছে তেওঁলোকে ক'ব খোজে এজন অসমীয়া লোকে উন্নতি কৰিছে তাতে কিয় ইমান গাত লাগিব লাগে কিন্তু সাধাৰণ ৰাইজক 1250 টকাত দি তেওঁলোকে এইদৰে কোটি কোটি টকা হৰলুকি কৰি আছে ৰাজ্যখনত কিন্তু তেওঁলোকক জবাবদিহি কৰিবলৈ এতিয়া কোনো নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকৰ শূন্য সহনশীলতা বুলি উল্লেখ কৰে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে সঁচাকৈ যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ যি শ্লোগান যদি আছে বিজেপি তেতিয়াহ'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তেওঁলোকে মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ যি সাহ সেয়া দেখুৱাব পাৰিবনে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্লোগান আছে না খাওঁগা না খানে দুঙ্গা কিন্তু ইয়াতে আপোনালোকে 1250 টকা খাক আমি কোটি কোটি টকা খাবৰ কাৰণে আপোনাক সাজু আছো আৰু এয়াই এছে চলিছে নীতি এয়াই বৰ্তমান চলি আছে বৰ্তমান সমাজ ব্যৱস্থাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গতিকে কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছো ইয়া হল কিছু আন্তৰ্জাতিক বিপণীৰ কিছু হয়তো ফ্ৰেঞ্চাইজি আছে এইটো তিনিমহলীয়া 30 টা যুক্ত এখন হোটেল কৈলাশ ৰেচিডেন্সি নামৰ এখন হোটেল তেওঁলোকে নিৰ্মাণ কৰিছে 2023 চনৰ 26 এপ্ৰিলত ক্ৰয় কৰিছে এজন ইণ্টাৰেষ্টিং ঘটনাটো হ'ল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুতক মাটিৰ দালাল বুলি কৈ বহুতক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে কিন্তু এইজন জয়ন্ত মল্ল বৰুৱাই মাটিৰ দালাল বুলি কুখ্যাতি থকা ৰমেশ তালুকদাৰ নামৰ এজন ব্যক্তিৰ পৰা এই ভূমি তেওঁ ক্ৰয় কৰে গতিকে মাটিৰ দালালৰ লগত কাৰ সম্পৰ্ক সেয়া ইতিমধ্যে ৰাইজে গম পাইছে প্ৰশ্ন উত্থাপন হৈছে খেনুক দেখি ৰন্ধা বহা খেনুক দেখি দুৱাৰ বন্ধা নীতি নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বা বৰ্তমান চৰকাৰখনৰ এতিয়া ৰাইজ সজাগ হৈছে ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সঁচাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰক্ষণাবেক্ষণ দি আছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা নকৰাৰ আঁৰৰ কাৰণ কি সেয়া কিন্তু ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে সোঁৱে বাওঁৱে পাহাৰসমূহ সম্পত্তি গঢ়ি তোলাৰ যি অভিযোগ সেয়া উত্থাপন হৈছে কেৱল অভিযোগ নহয় সেয়া আচলতে প্ৰমাণিত ইতিমধ্যে প্ৰমাণ হৈছে ইতিমধ্যে কৈছো 2011 চনত দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল মল্ল বৰুৱা আৰু তেওঁৰ পত্নী আৰু সেই দুইগৰাকী ব্যক্তি শ কোটি টকাৰ মালিক হৈ পৰিল 2025 চনত আন বহুতে লোকচানৰ সন্মুখীন হয় কিন্তু প্ৰতি বছৰে তেওঁলোকৰ ব্যৱসায়ে কেৱল লাভ দেখুৱায় আৰু লাভ দেখুৱাই এতিয়া অস্বাভাৱিক হাৰত তেওঁলোকৰ সম্পত্তিৰ বৃদ্ধি পায় প্ৰায় 2000 গুণ বেছি তেওঁলোকৰ সম্পত্তিৰ বৃদ্ধি পায় এতিয়া কেইবা শ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী হৈ পৰিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁৰ পত্নী জুলি ডেকা বৰুৱা এয়া আপোনালোকে চাই লওক আপোনালোকক পুনৰ দেখুৱাইছো যে এই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি সম্পত্তি সেয়া আমি আপোনালোকক দেখুৱাইছো কেৱল দেখুওৱা বুলি নহয় কিছু তথ্যও আমি আপোনালোকক দিব খুজিম এই মুহূৰ্তত যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা 2011 চনৰ যি শপতনামাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি উল্লেখ কৰিছিল আৰু 2021 চনৰ শপতনামাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি তেওঁ শপতনামাত কি উল্লেখ কৰিছিল সেই সকলো তথ্য আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2011 চনৰ 25 মাৰ্চত তেওঁ নটাৰী যোগে অৰ্থাৎ শপতনামাযুক্ত তেওঁ কৈছিল যে সেই সময়ত তেওঁ সৰ্বমুঠ আয় দেখুৱাইছিল 3,52,000 টকা মই পুনৰ কৈছো কিছু তথ্য ৰাইজে জনা দৰকাৰ কিছু সঠিক তথ্য ৰাইজে জনা দৰকাৰ আৰু কেৱল দি ক্ৰছ কাৰেণ্টে সকলো সঠিক আৰু শুদ্ধ তথ্য দি আহে আৰু সেই কাৰণে ক্ৰছ কাৰেণ্টৰ ওপৰত বাৰম্বাৰ আক্ৰমণ কৰা হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তেওঁ কি তথ্য দাখিল কৰিছিল 2011 চনত 2011 চনৰ 25 মাৰ্চত তেওঁ নলবাৰী আদালতৰ নটাৰী যোগে তেওঁ কিছু তথ্য তেওঁ দাঙি ধৰিছিল তেওঁ শপতনামাত তেওঁ উল্লেখ কৰিছিল আৰু সেই শপতনামাত তেওঁ উল্লেখ কৰিছিল তেওঁ সৰ্বমুঠ তেওঁ আয় দেখুৱাইছিল 3,52,927 টকা আপোনালোকে মন কৰিব 2011 চনত তেওঁ সৰ্বমুঠ আয় দেখুৱাইছিল 3,52,927 টকা আৰু সেই সময়ত তেওঁৰ পত্নীৰ হাতত আছিল মাত্ৰ নগদ ধন 1,08,000 টকা 1,08,386 টকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ হাতত সেই সময়ত এইখিনি ধন আছিল পত্নীৰ হাতত 35,000 টকা তেওঁ জমা ধনো আছিল আৰু এপেক্স বেংকত তেওঁৰ জমা আছিল 37,900
81 টকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ হাতত আৰু এইদৰে মাত্ৰ কেইলাখমান টকাহে আছিল দুয়োগৰাকী ব্যক্তিৰ তেওঁলোকে আচলতে ইনকাম টেক্স আয়কৰো দিব লগা হোৱা নাছিল অৰ্থাৎ এক প্ৰকাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল দুয়োগৰাকী মন্ত্ৰী আৰু মন্ত্ৰীৰ পত্নী একেধৰণে সেই যদি আপোনালোকে শপতনামা আপোনালোকে মন কৰে গতিকে 2000 যদি আপোনালোকে আহি 2021 শপতনামা মন কৰে তেতিয়াহ'লে সকলো সা সম্পত্তি স্থাৱৰ আৰু অস্থাৱৰ সা সম্পত্তিৰ পৰিমাণ দুয়োগৰাকীৰ মিলি পেলাই হয় 2 কোটি টকাতকৈও কম আৰু মন্ত্ৰিত্ব লাভ কৰাৰ এবছৰ পাছতে দুয়োগৰাকীৰ সম্পত্তি এয়া আপোনালোকৰ পাছফালে কেৱল এটা সম্পত্তি ৰঙিয়াৰ সম্পত্তিৰ কথা আমি আপোনালোকক কৈছো চৰকাৰী ভূমি বেদখলৰ অভিযোগ বিঘাই বিঘাই ভূমি ক্ৰয় কৰাৰ অভিযোগ নামে বেনামে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ শ কোটি টকাৰ সংগ্ৰহ কৰাৰ অভিযোগ ৰাজ সাহায্য 50 লাখ টকা গ্ৰহণ কৰাৰ অভিযোগ লগতে অভিযোগ জল জীৱন মিছনৰ ঠিকাদাৰৰ নামত শ শ কোটি টকা কমিশন লোৱাৰ অভিযোগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আৰু এনে ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত নকৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে